তো আজি আমি আলোচনা কৰিম শুক্ৰাণুৰ গঠন, যে এটা পৰিণত অৱস্থাপ্ৰাপ্ত শুক্ৰাণুৰ গঠন কেনেকুৱা হয়। তো আমি ইয়াৰ আগৰ ক্লাছত আমি আলোচনা কৰিছিলোঁ যে স্পাৰমেটিডৰ গঠন কেনেকৈ হয় আৰু স্পাৰমেটিডৰ পৰা এটা পৰিণত অৱস্থাপ্ৰাপ্ত শুক্ৰাণুৰ কেনেকৈ গঠন হয়। আমি আলোচনা কৰিছিলোঁ যে স্পাৰমেটিডৰ পৰা এটা পূৰ্ণ স্পাৰ্ম বা এটা শুক্ৰাণু গঠন হ'বৰ বাবে তাত বিভিন্ন ধৰণৰ পৰিৱৰ্তন হ'ব লাগে। তো যিয়ে নহওক আমি এইবিলাক বস্তু অলৰেডি আমি আলোচনা কৰিছোঁ। তো আজি আমি আলোচনা কৰিম যে এটা পৰিণত অৱস্থাপ্ৰাপ্ত শুক্ৰাণুটোৰ গঠন কেনেকুৱা হয়। তো এটা পৰিণত অৱস্থাপ্ৰাপ্ত শুক্ৰাণুৰ চাৰিটা অংশ থাকে। কেইটা অংশ? চাৰিটা অংশ। তাৰে ভিতৰত নাম্বাৰ 1 হল মূৰ অংশ। ইয়াৰ পৰা আৰম্ভ কৰি এই যে ইয়ালৈকে এইখিনিয়ে হল এটা শুক্ৰাণুৰ মূৰ অংশ। তো এই মূৰ অংশৰ ইয়াতে আকৌ দুটা বস্তু আছে। এইটো হল মূৰ, হেড। এই মূৰ অংশত যে আকৌ দুটা বস্তু আছে, তাৰে এই যে এটা হল, এইটো হল এক্ৰজম, আৰু তাৰ পিছৰ যিখিনি অংশ এইখিনি কোষ কেন্দ্ৰ। কোষ কেন্দ্ৰ। ওকে, তেনেহলে আমি নাম্বাৰ 1 এটা পৰিণত অৱস্থাপ্ৰাপ্ত শুক্ৰাণুৰ চাৰিটা যে অংশ থাকে, তাৰে আমি নাম্বাৰ 1 পালো মূৰ। মূৰত আকৌ কি কি আছে? নাম্বাৰ এ এক্ৰজম, নাম্বাৰ বি কোষ কেন্দ্ৰ। ঠিক আছে? ওকে, এক্ৰজম কি? মূৰ অংশত দুটা বস্তু আছে, এক্ৰজম আছে আৰু কোষ কেন্দ্ৰ আছে। সো এক্ৰজম কি? এক্ৰজম হল এই শুক্ৰাণুৰ একেবাৰে এই মূৰৰ মানে একেবাৰে প্ৰান্তত থকা এটা জোঙা এটা অংশ দেখা যায়। এইটো একচুৱেলি এক্ৰজম। আৰু এক্ৰজম কেনেকৈ গঠন হয় আমি আলোচনা কৰিছিলোঁ যে স্পাৰমেটিডৰ ভিতৰত যিমানখিনি গলগি বডি থাকে, এই গলগি বডি বিলাকৰ পৰাই পৰিৱৰ্তন হৈ, আমি কিন্তু এইবিলাক পৰিৱৰ্তন আলোচনা কৰিছিলোঁ যে স্পাৰমেটিডৰ পৰা এটা শুক্ৰাণু গঠন হওঁতে কি কি পৰিৱৰ্তন হয়। তাৰ ভিতৰত এইটোও এটা পৰিৱৰ্তন আছিল যে স্পাৰমেটিডৰ যিমানবিলাক গলগি কমপ্লেক্স বা গলগি বডি থাকিব, এই গলগি বডি বিলাক একত্ৰিত হৈ শুক্ৰাণু এটাৰ একেবাৰে মূৰৰ একেবাৰে প্ৰান্তত ই এটা থলিৰ সৃষ্টি কৰে, যাক এক্ৰজম থলি বুলি কোৱা হয়। তাতে এক্ৰজম দানা থাকে। সো এনিৱে এইখিনি গঠনক আমি পিছত এক্ৰজম নাম দিছো। সো এক্ৰজমে কিছুমান খুব গুৰুত্বপূৰ্ণ ইম্পৰ্টেণ্ট কিছুমান এনজাইম ৰিলিজ কৰে। কি ৰিলিজ কৰে এনজাইমে? এক্ৰজমে কি ৰিলিজ কৰে? কিছুমান এনজাইম ৰিলিজ কৰে। তো যিমানবিলাক এনজাইম এক্ৰজমৰ পৰা ৰিলিজ হয়, এই এনজাইম বিলাকক কোৱা হয় স্পাৰ্ম লাইচিন। মই ইয়াতে দিলো স্পাৰ্ম লাইচিন। স্পাৰ্ম লাইচিন কি? স্পাৰ্ম লাইচিন হল যে এই শুক্ৰাণুৰ মূৰ অংশৰ যে এক্ৰজম যে আছে, এই এক্ৰজমটো, এই এক্ৰজমৰ পৰা যিমানবিলাক এনজাইম ৰিলিজ হয়, এই এনজাইম বিলাকক একেলগে স্পাৰ্ম লাইচিন বুলি কোৱা হয়। কি কি এনজাইম ৰিলিজ হয় মই এনে তোমালোকক নামবিলাক কৈ দিছো। এটা হল হায়ালুৰোনিডেজ, কৰোনা লাইচিং এনজাইম, জোনা লাইচিং এনজাইম, এইবিলাকে এনজাইম ৰিলিজ হয়। এতিয়া এই এনজাইম বিলাকৰ বা স্পাৰ্ম লাইচিনৰ কামটো কি? তাৰ মানে এক্ৰজমৰ কাম কি? এক্ৰজমৰ কামটো হল, যেহেতু এক্ৰজমে এই যে বিভিন্ন ধৰণৰ এনজাইম ৰিলিজ কৰে, সো এই এনজাইম বিলাকৰ দ্বাৰাই এক্ৰজমে কি কৰিব যে এটা শুক্ৰাণুৱে যেতিয়া এটা ডিম্বাণুক নিষেচিত কৰাৰ বাবে চেষ্টা কৰিব বা নিষেচিত কৰিব, তেতিয়া এই ডিম্বাণুৰ বাহিৰ ফালে যিমানবিলাক আৱৰণ থাকে, 2-3টা আৱৰণ থাকে, এই আৱৰণবিলাক ভেদ কৰি যাবৰ কাৰণে এই এনজাইম বিলাকে সহায় কৰিব। এই এনজাইম বিলাক যেতিয়া শুক্ৰাণু এটাৰ এক্ৰজমৰ পৰা ৰিলিজ হ'ব, তেতিয়া এই এনজাইম বিলাকে ডিম্বাণুৰ বাহিৰৰ যিবিলাক আৱৰণী আছে, এই আৱৰণী বিলাকক নষ্ট কৰি এই শুক্ৰাণুটোক ডিম্বাণুৰ ভিতৰত লৈ যোৱাত সহায় কৰিব। সো আমি এক কথাত ক'ব পাৰিম যে এক্ৰজমৰ মেইন কামটো হল নিষেচনত সহায় কৰা। কেনেকৈ?
এনজাইম ৰিলিজ কৰিব। এই এনজাইম বিলাকৰ দ্বাৰা ডিম্বাণুৰ বেৰ বিলাক নষ্ট হ'ব বা আমি ডিগ্ৰেড হোৱা বুলি ক'ব পাৰিম বা ডাইজেষ্ট হোৱা বুলি ক'ব পাৰিম, যাতে এই শুক্ৰাণুটোৰ ডিম্বাণুৰ ভিতৰত প্ৰৱেশ কৰিব পাৰে। এইটো হ'ল এক্ৰজমৰ প্ৰধান কাম। তাৰ পিছত আমাৰ কি আহিল? কোষ কেন্দ্ৰ। কোষ কেন্দ্ৰত দুটা বস্তু আছে, ডিএনএ আৰু তাৰ লগতে হিষ্টন প্ৰটিন। ডিএনএ কি? ডিএনএ সম্পৰ্কে তোমালোকে হয়তো বেছিক তোমালোকৰ ধাৰণা এটা আছে যে ডিএনএক জিনীয় পদাৰ্থ বুলি কোৱা হয়, য'ত নেকি চৰিত্ৰও বিদ্যমান থাকে। হিষ্টন প্ৰটিন হ'ল এক ধৰণৰ প্ৰটিন, যি প্ৰটিন বিলাক ডিএনএৰ লগত এছ'চিয়েট থাকে বা সংযুক্ত হৈ থাকে আৰু ই এটা নিৰ্দিষ্ট গঠন অৱস্থাত থাকে। যি নহওক, আমি ডিএনএ আৰু হিষ্টন প্ৰটিন সম্পৰ্কে চেপ্টাৰ নম্বৰ 6 বিস্তাৰিত আমি আলোচনা কৰিম। জাষ্ট এইখিনিয়ে মনত ৰখা যে কোষ কেন্দ্ৰৰ ভিতৰত দুটা বস্তু আছে, ডিএনএ আৰু হিষ্টন প্ৰটিন। আৰু ডিএনএৰ প্ৰধান কাম কি? যে ডিএনএ যিহেতু জিনীয় পদাৰ্থ, গতিকে যিকোনো এটা প্ৰজাতিৰ যিহেতু আমি ইয়াতে মানুহৰ স্পাৰ্ম বা শুক্ৰাণুৰ কথা আমি আলোচনা কৰি আছো, ডিএনএত মানুহ এজনৰ পুৰুষৰ চৰিত্ৰ তাতে বিদ্যমান থাকিব। এইখিনি গ'ল এটা শুক্ৰাণুৰ মূল অংশ। 2 নম্বৰ অংশ আহিল, 2 নম্বৰ গ্ৰীবা। এই যে এইখিনি অংশকে গ্ৰীবা বুলি কোৱা হয়। এইটো শুক্ৰাণুৰ একেবাৰে চুটি অংশ, এইখিনি কোৱা হয় গ্ৰীবা। গ্ৰীবাত কি থাকে? গ্ৰীবাত দুটা সেন্ট্ৰিঅল থাকে। সেন্ট্ৰিঅল যেনেকুৱা ধৰা, এইটো এটা কোষ, ধৰি ললো আমি এইটো এটা স্পাৰ্মেটিড, ইয়াৰ এটা কোষ কেন্দ্ৰ। কোষ কেন্দ্ৰৰ ওচৰতে এটা সৰু এটা যে কোষ অংগাণু থাকে, যাক চেন্ট্ৰজোম বুলি কোৱা হয়। আৰু এই চেন্ট্ৰজোমৰ ভিতৰত দুটা সেন্ট্ৰিঅল 90 ডিগ্ৰী এংগেলত থাকে। তোমালোকে ফাৰ্ষ্ট ইয়াৰত নিশ্চয় পাইছা। এই সেন্ট্ৰিঅল দুটা ইহঁতে স্থান পৰিৱৰ্তন কৰে। কেতিয়া? যেতিয়া নেকি স্পাৰ্মেটিডৰ পৰা স্পাৰ্ম সৃষ্টি হয়, তেতিয়া কিন্তু সেন্ট্ৰিঅল দুটাও নিজৰ স্থান পৰিৱৰ্তন কৰে। দুটা সেন্ট্ৰিঅল আছিল স্পাৰ্মেটিডত। এই দুটা সেন্ট্ৰিঅলে স্পাৰ্মৰ ক'ত থাকে চোৱা। এটা আমাৰ সেন্ট্ৰিঅল আছে এই যে কোষ কেন্দ্ৰৰ একেবাৰে জাষ্ট কোষ কেন্দ্ৰৰ তলত, আৰু এই সেন্ট্ৰিঅলটোক কোৱা হয় সমীপৱৰ্তী সেন্ট্ৰিঅল বা প্ৰক্সিমেল সেন্ট্ৰিঅল। এইটো হ'ল সমীপৱৰ্তী সেন্ট্ৰিঅল, ইংলিছত কোৱা হয় প্ৰক্সিমেল সেন্ট্ৰিঅল। আৰু এটা সেন্ট্ৰিঅল আছে, এই যে ইয়াৰ পিছৰ যিটো আছে, এইটো হ'ল দূৰৱৰ্তী সেন্ট্ৰিঅল বা ডিষ্টেল সেন্ট্ৰিঅল। জাগা নাই, ক'ত লিখিম? ইয়াতে লিখি দিলো, দূৰৱৰ্তী সেন্ট্ৰিঅল, ডিষ্টেল সেন্ট্ৰিঅল। ওকে, এতিয়া এই সেন্ট্ৰিঅল দুটাৰ কাম কি? আমি কিন্তু প্ৰত্যেকটোৰে অলপ অলপ কাম কৰিব লাগিব। যিটো সমীপৱৰ্তী সেন্ট্ৰিঅল আছে, যিটো কোষ কেন্দ্ৰৰ ইমিডিয়েট পিছতে আছে, এই সেন্ট্ৰিঅলটোৰ কাম হ'ল যে নিষেচন ঘটাৰ পিছত, আমি জানো জাইগোটৰ সৃষ্টি হয়। আমি নিষেচন, জাইগোট বিভিন্ন সময়ত আমি আলোচনা কৰিছো। যেতিয়া নেকি পুংজনন কোষ আৰু স্ত্ৰী জনন কোষৰ মিলন ঘটে, তাকে নিষেচন বোলে। তাৰপিছত কি জাইগোটৰ সৃষ্টি হয়। জাইগোটত টুৱাইচ n নাম্বাৰ অফ ক্ৰমোজম থাকে। এইবিলাক আমি বহুত বেছিক কথা আমি আলোচনা কৰিয়ে আছো। যেতিয়া নেকি নিষেচন ঘটাৰ পিছত জাইগোটৰ সৃষ্টি হয়, যিকোনো ইয়াতে আমি যিহেতু মানুহৰ ক্ষেত্ৰতে আলোচনা কৰি আছো, জাইগোট কিন্তু যিকোনো সেক্সুৱেল ৰিপ্ৰডাকশ্যন কৰা জীৱৰ ক্ষেত্ৰত জাইগোট হ'বই, মানুহৰ ক্ষেত্ৰত জাইগোট হ'ব। এটা পুংজনন কোষে যেতিয়া এটা স্ত্ৰী জনন কোষক নিষেচিত কৰিব, জাইগোট সৃষ্টি হ'ব। এই জাইগোটটোৱে যেতিয়া বাৰম্বাৰ কোষ বিভাজন কৰি কৰি তাৰ কোষৰ সংখ্যা বৃদ্ধি কৰিব, যাক কোৱা হয় ভাজন। এই ভাজন প্ৰক্ৰিয়াত সহায় কৰিব এই সমীপৱৰ্তী সেন্ট্ৰিঅলটোৱে। ঠিক আছে? এতিয়া ভাজন কি, ভাজন কেনেকৈ হয়, এইবিলাকো আমি এইটো চেপ্টাৰৰ লাষ্টত পাই যাম। জাষ্ট মনত ৰখা যে যেতিয়া নেকি নিষেচন কাৰ্য সম্পন্ন হোৱাৰ পিছত যেতিয়া জাইগোটৰ সৃষ্টি হ'ব, এই জাইগোটৰ সৃষ্টি হোৱাৰ পিছত জাইগোটৰ পৰা যেতিয়া কোষৰ সংখ্যা যেতিয়া বাঢ়ি যাব, জাইগোটৰ যেতিয়া কোষৰ সংখ্যা বাঢ়ি যাব, যাক ভাজন বুলি কোৱা হয়, এই ভাজন ক্ৰিয়াত এই সমীপৱৰ্তী সেন্ট্ৰিঅলটোৱে সহায় কৰে। ওকে, তেনেহ'লে আৰু এটা আছিল আমাৰ কি দূৰৱৰ্তী সেন্ট্ৰিঅল। এই দূৰৱৰ্তী সেন্ট্ৰিঅল, ইয়াৰ কাম কি?
ইয়াৰ কামটো হ'ল যে দূৰৱৰ্তী চেন্ট্ৰিঅলৰ পৰা ইয়াতে যদিও মই চেন্ট্ৰিঅলটো দিছো কিন্তু একচুৱেলি ইয়াতে দিব নালাগে সো এই চেন্ট্ৰিঅলৰ পৰা এই যে কিছুমান সূত্ৰৰ নিচিনা গঠন এনেকৈ সৃষ্টি হয় এই যে সূত্ৰৰ নিচিনা যিবিলাক গঠন দেখা যায় এই সূত্ৰৰ নিচিনা গঠনবিলাক কিন্তু দূৰৱৰ্তী চেন্ট্ৰিঅলৰ পৰাই সৃষ্টি হৈছে আৰু এই সূত্ৰবিলাক চোৱা একদম শুক্ৰাণুৰ একেবাৰে লাষ্ট পৰ্যন্ত আছে তেনেহলে দূৰৱৰ্তী চেন্ট্ৰিঅলৰ কামটো হ'ল এই যে আমাৰ শুক্ৰাণুৰ এই গ্ৰীবা অংশৰ পৰা আৰম্ভ কৰি একদম প্ৰান্তলৈকে লাষ্ট প্ৰান্তলৈকে কিছুমান এই ফিলামেন্ট বা সূত্ৰৰ সৃষ্টি কৰিছে আৰু এই সূত্ৰবিলাকক কোৱা হয় এক্সিয়েল ফিলামেন্ট বা অক্ষীয় সূত্ৰ এইবিলাকক কোৱা হয় অক্ষীয় সূত্ৰ ইংলিছত কোৱা হয় এক্সিয়েল ফিলামেন্ট এই ফিলামেন্ট বিলাক সৃষ্টি হয় ক'ৰ পৰা দূৰৱৰ্তী চেন্ট্ৰিঅলৰ পৰা ওকে তেনেহলে আমাৰ দুটা অংশ গল এতিয়া 3 নম্বৰ আছে যেহেতু আমি পাইছিলো যে এটা শুক্ৰাণুৰ 4টা অংশ থাকে দুটা অংশ গল 3 নম্বৰ আহিল 3 নম্বৰটো হল মধ্যাংশ কি আছিল মধ্যাংশ এই যে গ্ৰীবাৰ পিছৰ পৰাই এই যে এইখিনি হল মধ্যাংশ এইখিনি হল মধ্যাংশ ঠিক আছে মিডল পিস মধ্যাংশ বা মিডল পিস এতিয়া মধ্যাংশত কি থাকে মধ্যাংশত চোৱা যে এই যে এটা সৰ্পিল আকাৰৰ এটা গঠন ইয়াতে দেখা যায় সৰ্পিল আকাৰে আছে ন এই সৰ্পিল আকাৰৰ যেটো গঠন দেখা যায় এইটো হল একচুয়ালি মাইটোকন্ড্ৰিয়া চোৱা কোত আহিছে কিন্তু যেতিয়া নেকি এইটো এটা স্পাৰমেটিড আকাৰে আছিল যেতিয়া নেকি এই বীজকোষৰ পৰা বা স্পাৰমেটগনিয়া শুক্ৰজনী কোষৰ পৰা যেতিয়া স্পাৰমেটিড হৈছিল তেতিয়া হয়তো যিকোনো জায়গাত ইয়াতে ক'বাত হয়তো আছিল মাইটোকন্ড্ৰিয়া বিলাক হয় না নহয় কিন্তু এই স্পাৰমেটিড বিলাক যেতিয়া বিভিন্ন ধৰণে পৰিৱৰ্তন ঘটিছিল তেতিয়া দেখা যায় যে এই মাইটোকন্ড্ৰিয়াবোৰ শুক্ৰাণু এটাৰ মধ্যাংশত আহি স্পাইৰেল বা সৰ্পিল আকাৰে ইয়াতে থাকে ঠিক আছে তো ইয়াতে মাইটোকন্ড্ৰিয়াবোৰ এই শুক্ৰাণুৰ মধ্যাংশত যিবিলাক ইয়াতে এক্সিয়েল ফিলামেন্ট আছে বা এই যে সূত্ৰবিলাক যে আছে এই সূত্ৰবিলাকৰ চাৰিওফালে ইয়াতে সৰ্পিল আকাৰে ইয়াতে থাকে আৰু এনেকুৱা সৰ্পিল মানে আমি যদি ৰাউন্ড যদি ক'ব বিচাৰো যে কিমানটা মানে এনেকুৱা ঢেউ সৃষ্টি কৰে মোটামুটি ধৰা 12টাৰ পৰা 14টা ঠিক আছে তো যিয়ে নহওক এই মাইটোকন্ড্ৰিয়া বিলাক মধ্য অংশত আহি সৰ্পিল আকাৰে থাকিব আৰু মাইটোকন্ড্ৰিয়াৰ প্ৰধান কামটো হল যে শুক্ৰাণুক শক্তিৰ যোগান ধৰা আৰু এই কাৰণে এই মাইটোকন্ড্ৰিয়াবোৰক শুক্ৰাণুৰ পাৱাৰ হাউস বুলি কোৱা হয় বা শক্তিৰ ভঁৰাল বুলি কোৱা হয় পাৱাৰ হাউস শক্তিৰ ভঁৰাল তাৰ পিছত এটা 3 নম্বৰ গল 4 নম্বৰ আহিল এই নেজ অংশ নেজ এই গোটেইখিনি ইয়াতে মধ্যাংশৰ পিছৰ পৰাই চোৱা যে ইয়াৰ ডায়ামিটাৰটো কিন্তু কমি আহিছে অলপ সিঙা হৈ গৈছে মানে কমি আহি আছে সো এইখিনিৰ পৰা আৰম্ভ কৰি একদম লাষ্ট লৈকে এই গোটেইখিনি হল এটা শুক্ৰাণুৰ নেজ অংশ ঠিক আছে সো নেজ অংশত কি আছে এনেতো প্লাজমা মেমব্ৰেনটো আছেই ইয়াতেতো আছে এটা আৱৰণী আৰু ইয়াৰ ভিতৰ ফালে কোষ প্ৰৰস থাকে ইয়াতে কোষ প্ৰৰস ইয়াতে আছে ঠিক আছে আৰু এক্সিয়েল ফিলামেন্ট বা অক্ষীয় সূত্ৰবিলাকতো আছেই ওকে এই অক্ষীয় যেটো সূত্ৰ আছে আমাৰ এই নেজডাল পাৰ কৰি কিন্তু অলপ অক্ষীয় সূত্ৰ এনেকুৱা আছে যে বাহিৰ ফালে অলপ এই নেকেট এটা অংশ আছে ইয়াতে কোনো ধৰণৰ আৱৰণীও নাই কোষ প্ৰৰসও নাই বাহিৰ ফালে অলপ এটা সৰু এটা অংশ এক্সিয়েল ফিলামেন্ট ওলাই থাকে সো যিখিনি নেজ অংশ আছে এই নেজ অংশখিনিক আকৌ দুটা ভাগত ভাগ কৰা হৈছে এটা হল এই যে ইয়াৰ পৰা আৰম্ভ কৰি যিখিনি নেকেট অংশ আছে তাৰ আগ পৰ্যন্ত এইখিনি হল নেজৰ প্ৰধান অংশ নেজৰ এইখিনি প্ৰধান অংশ বা ইয়াক মেইন পিস বুলি কোৱা হয় নেজৰ বা টেইলৰ মেইন পিস আৰু
এই যে একেবাৰে প্ৰান্তত যিখিনি নেকেড দেখা যায়, য'ত আৰু কোনো ধৰণৰ প্লাজমা মেমব্ৰেন বা কোষাৱৰণ ইয়াতে নাই আৰু কোনো ধৰণৰ সাইটোপ্লাজম বা কোষ পৰৰস নাই, এই নেকেড অংশখিনি কোৱা হয় এন্ড পিস বা অন্তিম অংশ। অন্তিম অংশ, এন্ড পিস। বাস। আৰু এই যিখিনি নেজ অংশ আছে, এই নেজ অংশখিনি শুক্ৰাণু এটাক যিকোনো এটা মাধ্যমত, মাধ্যম বুলি ক'লে আমি কি বুজি পাম, স্ত্ৰী ব্যক্তিৰ জৰায়ু, তাৰপিছত তোমাৰ ফেলোপিয়ান টিউব, এইবিলাক ঠাইত এই শুক্ৰাণুবিলাক যে চুইমিং কৰি কৰি যে আগবাঢ়ি যাব, এই চুইমিং বা সাঁতোৰা কাৰ্যত এই নেজখিনিয়ে সহায় কৰিব। তেনেহ'লে নেজ অংশৰ প্ৰধান কাম হ'ল যে স্পাৰ্ম বা শুক্ৰাণু এটাক সাঁতুৰি আগবাঢ়ি যোৱাত সহায় কৰিব। এই আমাৰ গ'ল 4টা অংশ। নাম্বাৰ 1 মূৰ অংশ। মূৰ অংশত আকৌ 2টা বস্তু আছে, এক্ৰজম, যাৰ পৰা কিছুমান এনজাইম ৰিলিজ হয় আৰু এই এনজাইম বিলাকে নিষেচন কাৰ্যত সহায় কৰিব। 2 নম্বৰ অংশ কি আছিল, কোষকেন্দ্ৰ। কোষকেন্দ্ৰত 2টা বস্তু আছে, ডিএনএ জিনীয় পদাৰ্থ আৰু হিষ্টন প্ৰটিন, এক ধৰণৰ প্ৰটিন যিবিলাক ডিএনএৰ লগত এছ'চিয়েট থাকে। 2 নম্বৰ আহিল গ্ৰীৱা বা নেক। গ্ৰীৱাত আমাৰ কি আছে, 2টা চেন্ট্ৰিঅল আছে, এটা প্ৰক্সিমেল চেন্ট্ৰিঅল, সমীপৱৰ্তী চেন্ট্ৰিঅল, যিটোৰ প্ৰধান কাম হ'ল ক্লিভেজ বা ভাজনত সহায় কৰা, আৰু যিটো দূৰৱৰ্তী চেন্ট্ৰিঅল আছে, এই দূৰৱৰ্তী চেন্ট্ৰিঅলৰ পৰা কিছুমান ফিলামেন্ট বা সূত্ৰৰ সৃষ্টি হয়। এই সূত্ৰবিলাকক কোৱা হয় এক্সিয়েল ফিলামেন্ট বা অক্ষীয় সূত্ৰ। 3 নম্বৰ আছে আমাৰ আছিল মধ্যাংশ বা মিডল পিস। মধ্যাংশ হ'ল এই যে গ্ৰীৱাৰ পৰা আৰম্ভ কৰি এইখিনিলৈকে যিমানখিনি অংশত মাইটকণ্ড্ৰিয়া আছে, কাৰণ মধ্যাংশৰ ভিতৰত মাইটকণ্ড্ৰিয়া সৰ্পিল আকাৰে থাকে। আৰু এই মাইটকণ্ড্ৰিয়াৰ প্ৰধান কাম হ'ল শুক্ৰাণুটোক সাঁতুৰি আগবাঢ়ি যোৱাৰ বাবে শক্তিৰ যোগান ধৰা, যাৰ কাৰণে এই মধ্যাংশখিনিক বা এই মাইটকণ্ড্ৰিয়াবোৰক শুক্ৰাণু এটা পাৱাৰ হাউচ বা শক্তিৰ ভঁৰাল বুলি কোৱা হয়। 4 নম্বৰ অংশ আহিল নেজ। মধ্যাংশৰ পিছৰ পৰা আৰম্ভ কৰি একদম লাষ্ট প্ৰান্তলৈকে এইখিনি গোটেইখিনি হ'ল নেজ, ঠিক আছে। আৰু নেজ অংশৰ আকৌ 2টা ভাগ আছে। এই যে একেবাৰে যিখিনি প্ৰান্ত, যিখিনি নেকেড অংশ, য'ত কোনো ধৰণৰ প্লাজমা মেমব্ৰেন নাই, কোনো ধৰণৰ কোষ পৰৰস নাই, এইখিনি অন্তিম অংশ বা এন্ড পিস। বাকী যিমান দূৰ আছে এইখিনি হ'ল নেজৰ প্ৰধান অংশ, মেইন পিস। এইটো গ'ল এটা শুক্ৰাণুৰ গঠন। সো আমি এতিয়া আলোচনা কৰিম যে এই শুক্ৰাণু এটাৰ একচুৱেলি ইয়াৰ লেন্থ কিমান, টোটেল লেন্থ কিমান। এটা শুক্ৰাণু যদি আমি টোটেল লেন্থ যদি আমি আলোচনা কৰিব যাওঁ, তেনেহ'লে ইয়াৰ টোটেল লেন্থ হ'ব মোটামুটি ধৰা 60 মাইক্ৰমিটাৰ। মোটামুটি ইয়াৰ লেন্থ হ'ল 60 মাইক্ৰমিটাৰ। 60 মাইক্ৰমিটাৰ। এতিয়া 60 মাইক্ৰমিটাৰৰ ভিতৰত কোনটোৰ দৈৰ্ঘ্য কিমান, এইটো আমি আলোচনা কৰিম। প্ৰথমতে এই যে আমাৰ যিটো মূৰ আছে, শুক্ৰাণুৰ যিটো মূৰ আছে, এই মূৰৰ যিটো লেন্থ এইটো হ'ল মোটামুটি 4.5 মাইক্ৰমিটাৰ। এইটো হ'ল মূৰৰ লেন্থ। গ্ৰীৱা যিটো আছে, গ্ৰীৱাটো একেবাৰে সৰু অংশ। গ্ৰীৱাৰ দৈৰ্ঘ্য মোটামুটি হ'ব, গ্ৰীৱা হ'ব তোমাৰ মোটামুটি 0.3 মাইক্ৰমিটাৰ। গ্ৰীৱাৰ এইটো দৈৰ্ঘ্য, একেবাৰে সৰু অংশ গ্ৰীৱা। তাৰপিছত আহিল মধ্যাংশ। মধ্যাংশ ধৰা 5 to 7 মাইক্ৰমিটাৰ হ'ব। মধ্যাংশৰ যিটো লেন্থ এইটো হ'ব 5 to 7 মাইক্ৰমিটাৰ। বাকী 4 নম্বৰ কি থাকিল, নেজ অংশ। নেজ অংশ আটাইতকৈ দীঘল। বাকী যিমানবিলাক অংশ ইয়াতে আছে, মূৰ অংশ, মধ্যাংশ অংশ, এইবিলাকতকৈ কয়েক গুণে বেছি দীঘল এই নেজ অংশ। নেজ অংশৰ অকলে দৈৰ্ঘ্য হ'ল 50 মাইক্ৰমিটাৰ। 50 মাইক্ৰমিটাৰ, ঠিক আছে। তো মোটামুটি ধৰা হয়তো 60 ওচৰা-ওচৰি হ'ব বা ইয়াক কমো হ'ব পাৰে। তো আমি এইখিনি প্ৰায় 60 মাইক্ৰমিটাৰ বুলি ধৰি ল'ব পাৰোঁ, ঠিক আছে। চ' এইখিনিয়ে গ'ল শুক্ৰাণুৰ গঠন।